গৰু আৰু মানুহৰ এইদৰে দুৰৱস্থা হৈছে দেউদুৱাৰ গাঁৱত। এইপিনি যোৱা এতিয়াতো বানপানী হৈছে, এইটো ক'ৰ পানী আহিছে তাৰমানে? এইটো কলাজল নদীৰ পানী হয়। কলাজল নদীৰ একচুৱেলি মাঠুৱাৰী নাই। মাঠুৱাৰী নহ'লে তাত আপোনাৰ বৰষুণ হ'লে বা ওপৰৰ পৰা পানী নামি আহিলে আপোনাৰ দুয়োফালে পানী ওলাই যায়। ওলাই যায় বছৰত 2-3 বাৰ, প্ৰত্যেক বছৰে 2-3 বাৰ এই ৰাস্তাটো আৰু এইখিনি জেগাত যিখিনি মানুহ আছে আপোনাৰ এইখন দেউদুৱাৰ গাঁও হয়। দেউদুৱাৰ গাঁৱৰ বামুণ চুবুৰী হয়। তাৰপিছত আপোনাৰ এইটো দেউদুৱাৰ চুবুৰী, তাৰমানে দেউদুৱাৰ ঢাকপাৰা এইখিনি গোটেই পিয়েলি খেতা গোটেইখিনি পানী আৰু গোটেইখিনি মানে পানীত প্লাবিত হৈ আছে। প্লাবিত হয়। চৰকাৰৰ বা কোনোবা নাই চৰকাৰতো কোনোবা খবৰ লৈছে নে? নাই খবৰ লোৱা নাই বা গমো নাপায় চাগে ইয়াত যে পানী বছৰে পানী হয়। আজিতো জলসিঞ্চন মন্ত্ৰী আহিব। জলসিঞ্চন মন্ত্ৰী আহিলে আপোনালোকে যদি অনুৰোধ কৰিছোঁ আপোনালোকে দৃষ্টিগোচৰ কৰিলে ভাল হয়। আৰু ইয়াত আহিলে এবাৰ মানুহখিনি খবৰ ল'লে এটলিষ্ট মানুহখিনি ভাল পাব। তাৰপিছত মানুহখিনি যিটো অৱস্থা, জীৱ জন্তু বা গৰু ছাগলী আপোনাৰ আলো আঁঠনি নোহোৱা হৈছে। সৰু বাচ্চা আছে, বেমাৰী মানুহ আছে, অহা যোৱাত অসুবিধা হয় মানুহৰ। আৰু পানীখিনি খুব লেতেৰা, ওলাই যাব নোৱাৰে পানীখিনি। বিভিন্ন আপোনাৰ ধৰক ইণ্ডাষ্ট্ৰি বা এইবোৰ কিবা কিবিৰ কাৰণে আপোনাৰ মাটিবোৰ পুতি দিছে, ফলত পানী চৰকাৰে এতিয়া যিবিলাক ড্ৰেইনিং চিষ্টেম আছে সেইবিলাকত গুৰুত্ব দিব লাগে। ড্ৰেইনিং চিষ্টেমত গুৰুত্ব দিব লাগে আৰু ৰাস্তা ঘাট অলপ ওখ কৰিব লাগে। যিহেতু আপোনাৰ ইণ্ডাষ্ট্ৰিবোৰ যোনবোৰ হৈছে সেইবোৰ ওখ কৰিছে, লগতে আমাৰ ৰাস্তা ঘাটবোৰ ওখ হ'লে পানীটো নিজৰ ফ্ল'টো নিজেই লৈ ল'ব। এয়া দেউদুৱাৰত পানী, দেউদুৱাৰ গাঁৱত। এয়া আমাৰ ওচৰৰ গাঁও দেউদুৱাৰ, আৰু দেউদুৱাৰত কেনেকুৱা পানীৰ অৱস্থা দেখিছে আপোনালোকে, কিমানলৈ পানী উঠিছে। এই পানীটো আহিছে আপোনাৰ ভোগপুৰ শুক্লাই নদীৰ পৰা, শুক্লাই বান্ধৰ পানী কলাজল নদী হৈ আহিছে এইটো পানী। ৰিপন যা মই নাযাওঁ তাৰমানে মই ঘৰত সোমোৱা আৰু গেটটো খুলি খাব। ভালকে লৈ যা আছে যাব নহয় তেখেতটো লাগব ৰ এটা বাইক দিবা লাগে। তই তাতে ঘূৰি আছে ৰহে যাব পাৰ না দেখোন। ভালকে ৰাখোঁ দিয়ক। ভালকে দিয়ে তই লচন নকৰিবি শুনিছে কম তই বান্দা জিকে দিব লাগিব।
ঐ কেমান উঠছি পানী ঘৰত ভালকে কওঁ কেমান উঠছি পানী পানী উঠছি এই এমাহমান উঠছি ঘৰৰ ভিতৰত অঁ এয়া আমি আছোঁ এতিয়া দেউদুৱাৰ গাঁৱত আৰু দেউদুৱাৰ গাঁৱত বহুত বেছিকৈ প্লাবিত কৰিছে আমাৰ গোটেই বায়ুতাচালী অঞ্চলৰ ভিতৰত দেউদুৱাৰ গাঁওখন অকণমান ডাউনত আছে তলত আছে গতিকে সেয়ে ইয়াত বেছি পৰিমাণে প্লাবিত হৈছে আৰু মানুহৰ বেছি ক্ষতিগ্ৰস্ত হৈছে তাকে আমি গৈ আছোঁ কিছু দুখ পাব গৰু আৰু মানুহৰ এইদৰে দুৰৱস্থা হৈছে দেউদুৱাৰ গাঁৱত এইপিনিছো মুজামিল ঘৰ কোনটো মুজামিল ঘৰ কোনটো গান মাৰব দেই কেওফাৰে গুজৰি গুমৰিয়া কিলেবান কুতু আইনি ৰেখি গাঁওখন কুকুৰে গণকণ ইমান ভাল বৈ আছে নাচে কি আমি জানো ব্ৰহ্মপুত্ৰ ভেজ এনেকুৱা লাগি আছে এই ঘৰটো গেছি ন কোনটো ঘৰ এইটো ঘৰ অঁ এইটো ঘৰ মানুহ নাথাকাম বেছি এইটো থাকে কোন থাকে মোৰ চলাবই লাগিব এয়া শিলিখা বানপানীত শিলিখা কি ডাঙৰ শিলিখা নহয় এইটো নে শিলিখা ডাঙৰ শিলিখা দেখা যাব আটালো দে চিং আটালো চিং এই আটা খাই বোলে হা ৰ আটা শিল খাই খাই বোলে আটা লৈ দে চিং হাংকা নুঠে অঁ বাছ হ'ব আটা দি মুখত দি এ বানপানীৰ শিলিখা লাগি আছিল গছত এইদৰে আমি ছিঙিছোঁ পাম থাকিলে দিগদাৰ হৈছে পাম নহয় ভালে হৈছে নহ'লে পাম নহয় ভাল হৈছে স্কেনাৰে চব ভিডিঅ' কৰিছিলে আব্বাছ দা হাতুৰি লেখা নপৰা বাবু নপৰা বহিলো এনেকৈ বহিলো আকৌ হাঁহ দিলো এখন ভাল হৈছে কিন্তু বনত পাম হ'লি আৰু অলপমান খাই ভাল হ'ব এফালে ইমান মান সঁচা এক বুক সিফালে ক্ৰমান্বয়ে সেইফালে হেৰি যাওক অঁ ৰমেন দাক দিছোঁ তই একবাৰ কবি যে মই টানি লৈ যাই আছোঁ আচলতে বহি ল'ব লাগিছিল অঁ বহি ল'লি তোৰ হেৰি নহ'লে ভালো দিচ্ছা বাবু জোক আছে এই যাবি ন
এতিয়া বান্ধি তই এই ঢাপাৰ যে পানী হ'ল এই আকাশী পানী দি তই বিছ তাৰে হয় এটা বাইক দি এই বাহিৰত যাও দি এটা প্ৰেছমিটে দি যাওঁ আৰু বম এই চেণ্টেল মই তাতে দিলাম নাই কাম নাছিল আৰু ৰণা আপোনাৰ দিগদাৰ না এই এইটো বৰষুণ নিদিয়াকৈ দিব লাগিছিলে না আৰু ইমান বানপানী আমি আছোঁ এতিয়া আমাৰ গাঁও পিয়লিখেতা কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পিয়লিখেতা গাঁৱৰ আমাৰ এইটো ঢাকপাৰা চুবুৰী আৰু এই চুবুৰীত আপোনাৰ প্ৰায় এককাল পানী এইঘৰ মানুহ এনেকুৱা দুৰৱস্থা কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পিয়লিখেতা গাঁৱৰ এয়া ঢাকপাৰা চুবুৰীত মানুহৰ বানপীড়িত ৰাইজৰ এয়া দুৰৱস্থাৰ দৃশ্য ক'ব লাগে কৈ দিম দে এতিয়াত মাজত ধৰি যাব ঐ নে দে অলপ খবৰ ল'ব আহিলোঁ এই বন এয়া চুকৰিছ থেংক ইউ জোক থেংক ইউ ভিডিঅ' কৰিছোঁ হা যোৱা la la গোটা ভিডিঅ থুনা মোৰ বি পেৰা বেয়া ভিডিঅ' কৰি পঠাই দিম এতিয়া চাওঁ কি হয় এতিয়া মোৰ বগা পাত দে এইটো আলছি পচাও 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 তোৰ বাচ্চা আকৌ